হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? সকলোৰে ভাল নাই? আশা কৰোঁ সকলোৰে ভালে হওক। তো মই শুই আছিলোঁ, তেতিয়াতো ফোন এটা আহিলে যে গাড়ীখন বেয়া হৈছে বহুত দূৰত। তো আমাৰ দাদাজনে ফোন কৰিলে। তো মই ওলালোঁ, ৰেডি হৈ ওলাই আহি চবখিনি বস্তু ল'লোঁ, ৰেঞ্চ টুলছ ল'লোঁ, গোটেইখিনি জেক হেণ্ডেল ল'লোঁ, স্পেয়াৰ চকা ল'লোঁ এক্সট্ৰা আৰু এটা পঞ্চাছ হাজাৰ বুলি। তাৰপিছত এইটো ল'লোঁ, টকা আছিলে বুলি ক'লে। তো এইটো বস্তু লৈ ল'লোঁ গোটেইখিনি, লৈ মেলি ওলাই গৈ পাইছোঁ মাধৱপুৰ তিনিআলি পালোঁ। ইয়াত ব্ৰিজৰ কাম চলি আছে। তো এইটো কাম চলি আছে, বহুত সোনকালে শেষ হ'বলৈ হৈছে কামটো, আৰু বেছি দিন নালাগিব। হৈ গ'লে বহুতখিনি সুবিধা হ'ব আমাৰ, সোনকালে গৈ পাম আৰু ৰাস্তাটো ভাল হৈ যাব। তলত ট্ৰেইনৰ কাৰণে ৰখিব নালাগিব। তাৰপিছত তেল অলপ কম আছে, গাড়ীখন তেল অলপ ভৰাই ল'লোঁ, ওলালোঁ ৰাস্তাত। আহি পালোঁ গাড়ীখন চাওক, এইখন গাড়ী হয় বলেৰ' যিখন বেয়া আছিলে। আহি চেক কৰি পালোঁ যে ক্লাছ চিলিণ্ডাৰ বেয়া আছে। তো খুলিলোঁ, পটাপট খুলি দিছোঁ, কিমান লেতেৰা সোমাই আছে, অইল পাছ হোৱা নাছিলে, সেইকাৰণে ক্লাছ কাম কৰা নাছিলে। তাৰপিছত নতুন এটা আনিলোঁ, TVS-ৰ এইটো হয়। আৰু এইটো অৰিজিনেল TVS-ৰে আহে, বেলেগ কোম্পানী আহে যদি মই গম নাপাওঁ, কিন্তু গাড়ীৰ লগত TVS-ৰে আহে আৰু ডুপ্লিকেট নাহে চাগে। এইটো মই বাৰু গম নাপাওঁ বাৰু, এইটো আহে নাহে। তো এইটো ফিটিং কৰি আছোঁ, ফিটিং কৰা হৈ গ'ল। এতিয়া অইল ঢালিছোঁ, চাওক ইয়াত ব্ৰেক অইল ঢালিব লাগে। আৰু ব্ৰেক অইল ঢালি ইয়াৰ খোলা হৈ গ'ল, ইয়াৰ খুলি চলাই চাইছোঁ গাড়ীখন পৰা ঠিক আছে। আৰু দাদা গাড়ীখন চলাই ভালে আছে কৈছে। আৰু কি কৈছে শুনক, আহক। আহিছিলে এই আমাৰ কাৰণে কৈছে যে কিবা ইয়াৰ বস্তুৱে প্ৰব্লেম হয়, এই বেয়া হৈ গ'ল। তাৰপিছত সি ক'লে 12,000 লাগে। আৰু মোৰ মাথাটোৱে একদম গৰম হৈ গ'ল। আৰু এতিয়া তাক 500 লৈ গ'ল, সি আকৌ 500 লৈ গ'ল। তাক পঠাই দিলোঁ। তাৰপিছত তাৰ কিবা এইটো ভাইৰেল হ'ব, ডাঙৰ হাজবেণ্ড আছে বুলি তাক কল কৰিলোঁ। আপোনালোকে আহিছে, ভাল লাগিছে, প্ৰগ্ৰেমটো বেলেগ, এই ক্লাছৰ চিলেবাছটোৱে বেয়া আছে, ভাল আছে। আৰু 12,000 কৈছে, 7,000 কাম হৈ গ'ল। এতিয়া আপোনালোকে আহিছে, একদম বহুত থেংক ইউ দেই। ঠিক আছে, আৰু চেনেলত ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক। তো আপোনালোকে শুনিলে এইটো যে গাড়ীখনৰ বেয়া আছিলে। এইটো আছে আমাৰ খোৱাঙত, এইটো ৰঙালাও বজাৰ আছে, ইয়াতে আহিছে। গাড়ীখন বেয়া হৈছিলে, আমাৰ ঘৰতে বহুত দূৰ যেন গম পায় আপোনালোকে। তো প্ৰায় 80 কিলোমিটাৰ আহিলোঁ আমি, আহি পিনি দাদাহঁতক লগ পাই বহুত ভাল লাগিলে। দাদা গাড়ীখন আজি 2টা বজাতে বেয়া হৈ গৈছিলে। 2টা বজাৰ পৰা দাদা গাড়ীতে থাকিলে, শুলে, বহিলে, যি কৰিলে আৰু। তো ইমান ঠগিব নালাগে মিস্ত্ৰী মানুহকেইটা। বহুত কিছুমান মানুহ আছে বহুত বেছি ঠগিব বিচাৰে। যদি ভালকৈ কৰি দিলে হয়, তো সেই কামটো সেই মিস্ত্ৰীজনে পালে হয়। ঠগিব কি আছিলেনো, ঠগিলে বুলিহে কামটো নাপালে, কামটো আমি কৰিলোঁ। সেইকাৰণে কাম সদায় ইমানদাৰত কৰিব লাগে, তেতিয়া সদায় কাম পাব। থেংক ইউ, বাই বাই।